আমি 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ একেবাৰে কম প্ৰাৰ্থী দিম, একেবাৰে সীমিত সংখ্যক প্ৰাৰ্থীকে আমি দিম। কেইটামান বিধানসভা সমষ্টিৰ কেইটামান পঞ্চায়ত আৰু জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ততহে আমি প্ৰাৰ্থী থিয় কৰাম। তাৰ কাৰণটো হ'ল যে বিজেপি আৰু এজেপি একলগ হৈ নিৰ্বাচন খেলিছে, আমি কিন্তু ভাগে ভাগে ইলেকশ্যন খেলিছো। আমি যদি ভাগে ভাগে ইলেকশ্যন খেলো বিৰোধী ঐক্যমঞ্চ, কংগ্ৰেছে যদি বেলেগে খেলে, ৰাইজৰ দলৰ যদি বেলেগে খেলে, তেতিয়াহ'লে বিজেপি আৰু এজেপি জিকিব। সেইকাৰণে আমি যিহেতু কংগ্ৰেছ দল এতিয়ালৈকে একলগ হ'ব খোজা নাই, আমি ৰাইজৰ দলে ত্যাগ স্বীকাৰ কৰিবলৈ সিদ্ধান্ত লৈছো যে আমিয়ে কমকে ইলেকশ্যন খেলিম, কংগ্ৰেছে জিকক। কংগ্ৰেছক আমি সহায় কৰি দিম, অন্যান্য বিৰোধী দলক আমি সহায় কৰি দিম, কিন্তু কোনো পধ্যে আমাৰ মাজত ভোট বিভাজন হয় কোনো পধ্যে বিজেপি আৰু এজেপি জিকিব নালাগে। সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক সকলোকে ক'ব খুজিছো, সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক ক'ব খুজিছো যে ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে, যোৱা পৰহিৰ কৰ্ণধাৰ সমিতিৰ মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাইজৰ দলে এইবাৰ সীমিত আসনতহে পঞ্চায়তত নিৰ্বাচন খেলিব। তাৰ কাৰণটো হ'ল বিৰোধী ঐক্যমঞ্চই যাতে জিকিব পাৰে আৰু বিজেপিয়ে যাতে এজেপিৰ লগত লগ লাগি যাতে চান্স লৈ আমাক হৰুৱাব নোৱাৰে, আমাৰ বিভাজনৰ সুযোগ লৈ, আমি একলগ নোহোৱাৰ সুযোগ লৈ, বিৰোধীবিলাক ঐক্যবদ্ধ নোহোৱাৰ সুযোগ লৈ যাতে আমাক হৰুৱাব নোৱাৰে, তাৰ কাৰণে আমি ত্যাগ স্বীকাৰ কৰিবলৈ সিদ্ধান্ত লৈছো। আৰু দ্বিতীয় আৰু এটা কাৰণো আছে, আমি এবাৰ কমকে খেলা। আমি 2026 চনত মানে বিধানসভা নিৰ্বাচনত ৰাইজৰ দল এটা শক্তিশালী দল ৰূপে আত্মপ্ৰকাশ কৰিব খোজো। ৰাইজৰ দলে অন্ততঃ 6% ভোট আমি পাবই লাগিব আমাৰ ৰিকগনিশ্যনৰ কাৰণে। সেইকাৰণে আমি একদম ফ্ৰেছ কেণ্ডিডেটক মানে ৰাইজৰ মাজলৈ লৈ দিব খোজো। সেইকাৰণে পঞ্চায়ত নিৰ্বাচনত আমি ভোট বিচাৰিব খোজা নাই। সেইকাৰণে এই দুটা কাৰণতে এবাৰ আমি ইলেকশ্যনত বেছিকৈ পঞ্চায়ত নিৰ্বাচনত খেলিব খোজা নাই। আমি মূলতঃ কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ, CPM, CPI, CPIML আটাইবিলাক ৰাজনৈতিক দলক সমৰ্থন কৰিব খুজিছো আৰু আমি সকলোকে আহ্বান জনাইছো, আহক আমি সকলোৱে মিলি এবাৰ বিজেপি আৰু এজেপি কৰা। আমি 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ একেবাৰে কম প্ৰাৰ্থী দিম, একেবাৰে সীমিত সংখ্যক প্ৰাৰ্থীকে আমি দিম। কেইটামান বিধানসভা সমষ্টিৰ কেইটামান পঞ্চায়ত আৰু জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ততহে আমি প্ৰাৰ্থী থিয় কৰাম। তাৰ কাৰণটো হ'ল যে বিজেপি আৰু এজেপি একলগ হৈ নিৰ্বাচন খেলিছে, আমি কিন্তু ভাগে ভাগে ইলেকশ্যন খেলিছো। আমি যদি ভাগে ভাগে ইলেকশ্যন খেলো বিৰোধী ঐক্যমঞ্চ, কংগ্ৰেছে যদি বেলেগে খেলে, ৰাইজৰ দলৰ যদি বেলেগে খেলে, তেতিয়াহ'লে বিজেপি আৰু এজেপি জিকিব। সেইকাৰণে আমি যিহেতু কংগ্ৰেছ দল এতিয়ালৈকে একলগ হ'ব খোজা নাই, আমি ৰাইজৰ দলে ত্যাগ স্বীকাৰ কৰিবলৈ সিদ্ধান্ত লৈছো যে আমিয়ে কমকে ইলেকশ্যন খেলিম, কংগ্ৰেছে জিকক। কংগ্ৰেছক আমি সহায় কৰি দিম, অন্যান্য বিৰোধী দলক আমি সহায় কৰি দিম।